এতিয়া জুনৰ মাহ, গ্ৰীষ্মৰ এই সময়তো কুঁৱলীৰ আচ্ছাদন ফালি আমি আগবাঢ়িছোঁ এটি জলপ্ৰপাতৰ ওচৰলৈ, যাৰ নাম চিমনাতাৰী জলপ্ৰপাত। মাত্ৰ কেইমিনিটমান পিছতে আমি সেই জলপ্ৰপাতত উপস্থিত হ'ম। এই যে ফলকখন দেখিছে, ফলকখনৰ কাষেৰে আমি জলপ্ৰপাতৰ ওচৰলৈ আগবাঢ়ি গৈ আছোঁ। এই নৈখন যে দেখিছে, এই নৈখনে সেই সুন্দৰ জলপ্ৰপাত সৃষ্টিত মূল চাবিকাঠি। মেঘালয়ৰ খাচী পাহাৰ জিলাৰ চালাং মালভূমিত এই নৈখন অৱস্থিত আৰু এই নৈখনৰ পৰাই সুন্দৰ এই জলপ্ৰপাতটি সৃষ্টি হৈছে। প্ৰকৃতিৰ এই অপূৰ্ব সৃষ্টি অনন্য জলপ্ৰপাতটি আপুনিও চাওক আমাৰ সৈতে। এই নৈখন কিছুদূৰ আগবাঢ়ি গৈ কমেও 300 ফুট তললৈকে নামি যায় আৰু এই নামি যোৱা স্থানতে জলপ্ৰপাতটি সৃষ্টি হৈছে। অপূৰ্ব আৰু অতি সৌন্দৰ্যশীল এই জলপ্ৰপাতটি আপুনি আমাৰ সৈতে একেলগে উপভোগ কৰক। প্ৰকৃতিৰ এই নান্দনিক দৃশ্যৰ মাজেৰে আমি জলপ্ৰপাতৰ ওচৰলৈ লাহে লাহে আগবাঢ়ি গৈ থাকিলোঁ। আমি উপস্থিত আছোঁ এতিয়া চিমনাতাৰী জলপ্ৰপাতৰ ওচৰত। সুন্দৰ জলপ্ৰপাত, মেঘালয়ৰ খাচী পাহাৰ জিলাত অৱস্থিত এই চিমনাতাৰী জলপ্ৰপাতটি। জলপ্ৰপাতৰ ওচৰত গৈ আমি ইমানেই অভিভূত হ'লোঁ যে এই ভগৱানৰ সৃষ্টিক আমি হাত জোকাৰি অভিনন্দন নজনাকৈ থাকিব নোৱাৰিলোঁ। জলপ্ৰপাত আৰু প্ৰকৃতিক আমি হাত জোকাৰি অভিনন্দন জনালোঁ। এই যে পাহাড়ে দেখিছে, এইটো হ'ল খাচী পাহাৰ জিলাৰ মেঘালয়ৰ চিমনাতাৰী নামৰ এটা জলপ্ৰপাত।
আপুনিও আহিব পাৰে এই জলপ্ৰপাত চাবলৈ। দুধনৈৰ পৰা ৭৫ কিলোমিটাৰ দূৰত চালাং নামৰ এখন ঠাই আৰু এই চালাঙৰ ওচৰতে এই জলপ্ৰপাতটি অৱস্থিত। ভইচ অফ চান্দৱী চেনেলটোৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাবৰ কাৰণে আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ। ধন্যবাদ।